ভাল মানে ইয়াতকৈ আমাৰ বহুত কৰিব লগা আছে এতিয়া সাংগঠনিকভাৱে আমি যোৱা বছৰকেইটা আমি আজিৰ প্ৰস্তুতি নহয় আমি যোৱা বছৰকেইটাত আমি নিৰ্বাচন খেলিম বুলি ইতিমধ্যে সাংগঠনিক কাম কাজ পৰিপূৰ্ণ কৰিছিলোঁ এবাৰ আৰু ভাল কথা যে আমাৰ বিৰোধী ঐক্য মঞ্চ একেলগ হৈছে আমাৰ এজেপি ৰাইজৰ দল CPIM CPIML আৰু জন ইংটি কাঠাৰ ডাঙৰীয়াৰ দল আমি একেলগ হৈছোঁ আমাৰ শক্তি বাঢ়িছে আমি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জালুকবাৰী সমষ্টিত সাংগঠনিকভাৱে আমি বুথলৈকে গৈছোঁ আমাৰ ব্লকৰ সন্মানীয় সভাপতিসকল আমাৰ মণ্ডল সভাপতিসকল আমাৰ বুথ সভাপতিসকল সকলোৱে একেলগে হাতে হাত ধৰি আগবাঢ়িছোঁ আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা যোৱা কেইবাটাও মাহ আমাৰ ইয়াতে তেওঁলোকে কাম কৰি আছে তেওঁলোকে আমাক সহায় কৰি আছে আমি সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী হৈ উঠিছোঁ সেইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতে কোৱা শুনো তেওঁৰ মুখৰে কয় বোলে মই জালুকবাৰীৰ মানে ল'ৰা বা পুত্ৰ সেইকাৰণে মই জালুকবাৰীত ইমান কাম কৰিছোঁ যে মই প্ৰচাৰ নকৰিলেও হয় মই ভোটৰ আগদিনা মানে যিদিনা কোড অফ কণ্ডাক্ট লাগিব তাৰ আগদিনা গ'লোঁ হাতযোৰ কৰিলোঁ মই ইমান ভোট পাওঁ হায়েষ্ট মাৰ্জিনত মই জিকি যাওঁ এবাৰ ভাল লাগিছে যে তেওঁ নমিনেশ্যন দিয়াৰ পিছতে ইয়াত ৰেলী আৰম্ভ কৰিছে যোৱাকালিও কৰিছে আৰু আহিবলগীয়া দিনকেইটাত তেওঁ কিমান নিৰ্বাচনী প্ৰচাৰ চলাই এবাৰ চোৱা হ'ব চাওক আমি সকলোৱে আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এক বৰ অসমৰ যাত্ৰা আৰম্ভ কৰিছে সময় পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছে জালুকবাৰীৰ পৰা এবাৰ পৰিৱৰ্তন হ'ব আৰু জালুকবাৰী সমষ্টিয়ে এবাৰ সুবৰ্ণ সুযোগ পাইছে যে অসমখনক আমাৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য সেইখিনিৰে বৰ অসম গঢ়াৰ সপোনৰ লগত একেলগ হৈ আগবাঢ়ি যোৱাৰ সহযোদ্ধা হৈ আগবাঢ়ি অসমখনক দুৰ্নীতিমুক্ত ভ্ৰষ্টাচাৰমুক্ত শাসন আৰু শোষণেৰে ৰাইজক অতিষ্ঠ কৰা চৰকাৰখনক বিদায় দিবলৈ আমি জালুকবাৰীৰ পৰা পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিছোঁ গতিকে এয়া আমাৰ সৌভাগ্য জালুকবাৰী কংগ্ৰেছ কৰ্মীসকল আমাৰ বিৰোধী ঐক্য মঞ্চৰ সকলো সন্মানীয় সতীৰ্থ আমি একেলগে কাম কৰিছোঁ আৰু আমি একেলগে আগবাঢ়ি যাম আমি ভাবিছোঁ আৰু আমি আশা কৰিছোঁ আমি মা কামাখ্যাৰ আশীৰ্বাদ লৈছোঁ আমি যুঁজিম আৰু আমি জিকিম জয়লাভ কৰিলে এনেও আমাৰ মেনিফেষ্টত গোটেই অসমৰ কাৰণে এখন মেনিফেষ্ট তৈয়াৰ হৈছে আৰু যোৱাকালি আমি কেইবাটাও গেৰেণ্টি 5টা বিশেষ গেৰাণ্টিৰ সৈতে আমি এখন গেৰেণ্টি কাৰ্ড প্ৰস্তুত কৰিছোঁ তাত আমাৰ প্ৰতি ফেমিলিৰ কাৰণে 25 লাখকৈ বীমাৰ কথাও কোৱা হৈছে ভূমিপট্টা 10 লাখ মানুহৰ ভূমিপট্টাৰ কথা কোৱা হৈছে 100 দিনৰ ভিতৰত আমাৰ প্ৰাণৰ আপোন জুবিনদাৰ ন্যায়ৰ কথা কোৱা হৈছে এনেকৈ বহুতকেইটা কথা সংলগ্ন কৰা হৈছে জালুকবাৰী সমষ্টিৰ পৰা যিহেতু মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিছোঁ আমাৰ কিছু প্ৰতিশ্ৰুতি থাকিব বিজেপি আৰু আমাৰ মাজত এটা ডিফাৰেঞ্চ আছে বিজেপিয়ে সংকল্প পত্ৰ দিয়ে সংকল্প মানে মই এটা সংকল্প ল'লোঁ নহ'ব পাৰে কামটো হ'ব পাৰে আপুনি মোক সুধিব নোৱাৰে আমি প্ৰতিশ্ৰুতি দিওঁ প্ৰতিশ্ৰুতি দিলে সুধিব পাৰে আপুনি প্ৰতিশ্ৰুতি দিছিলে আপুনি কিয় নকৰিলে এইটো এটা আমাৰ ডিফাৰেঞ্চ আছে আমি প্ৰতিশ্ৰুতি দিছোঁ জালুকবাৰী সমষ্টিত ৰাইজে যদি আমাক মৰম আশীৰ্বাদেৰে এবাৰ আগুৱাই দিয়ে কাৰণ গণতন্ত্ৰত ৰাইজে ৰজা ৰাইজে যি মেণ্ডেট দিব আমি মানি ল'ম কিন্তু আমি ভাবিছোঁ যদি আমাক ভগৱানে আশীৰ্বাদ দিয়ে মা কামাখ্যাই আশীৰ্বাদ দিয়ে আমাৰ সহযোগিতাসকলৰ লগত ৰাইজৰ যদি আশীৰ্বাদ পাওঁ তেতিয়াহ'লে বিশেষভাৱে আমি জালুকবাৰীখন সেউজ জালুকবাৰী চফা জালুকবাৰী যি মিছন আমি আৰম্ভ কৰিছোঁ তাৰ অধীনত প্ৰত্যেক ঘৰ মানুহৰ ঘৰত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হ'ব জালুকবাৰী অঞ্চলৰ বিভিন্ন ঠাইত আজিকালি এজাক বৰষুণ দিলে একাঠু পানী হয় এতিয়াও আজি বৰষুণ দি আছে আপুনি ইফালে ঘূৰক মানুহৰ ঘৰে ঘৰে একাঠু পানী ঘৰৰ ভিতৰলৈ পানী সোমায় আমাৰ প্ৰতিশ্ৰুতি থাকিল যদি আমি আমাৰ চৰকাৰ হয় আমি জালুকবাৰী সমষ্টিৰ পৰা বিধায়িকা হৈ ওলাই আহোঁ আমাৰ প্ৰতিশ্ৰুতি থাকিব যে আমি বৈজ্ঞানিক পদ্ধতিৰে ড্ৰেইন যিটো ছিষ্টেম নলা নৰ্দমাৰ যিটো ছিষ্টেম এইটো ভালদৰে আমি বৈজ্ঞানিক পদ্ধতিৰে ইয়াৰ কামবোৰ সম্পূৰ্ণ কৰোঁ মানুহৰ যি দুৰ্বিষহ অৱস্থা ইয়াৰ পৰা ৰাইজক পৰিত্ৰাণ দিম আমাৰ ভূমিপট্টাৰ কথা কোৱা হৈছে জালুকবাৰীৰ বিভিন্ন অঞ্চলত যেনেকৈ পাণ্ডু বঙৰা ইছলামপুৰ পাচনিয়াপাৰা আদি ঠাইত যথেষ্ট খিলঞ্জীয়া লোকক ইতিমধ্যে উচ্ছেদ কৰা হৈছে আমি বাংলাদেশী থকাটো নিবিচাৰোঁ এতিয়া বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিলে 10 বছৰৰ আগতে যে 16 মে'ত বিজেপি আহিব
17 মে'ত কালি টোপোলা বান্ধিব, 18 মে'ত বাংলাদেশী গুচি যাব। NRCত 19 লাখ বাংলাদেশী ওলালে, এতিয়া আমি ইনফৰমেশ্যন লওঁ, আমি আঙুলি মূৰত গন্তি কৰিব পৰা বাংলাদেশীহে যোৱা খবৰটো পাওঁ। আচলতে ইমান খিলঞ্জীয়া মানুহক উচ্ছেদ কৰা হৈছে। মইতো সদায় কৈ আছোঁ যে এয়া উচ্ছেদ নহয়, এওঁলোকক এভেকশ্যন কৰাই নাই, এওঁলোকক ৰিএল'কেশ্যন কৰিছে, ডিলিমিটেশ্যন কৰিছে, সমষ্টি পুনৰ গঠন কৰি পেলাই য'ত য'ত তেওঁলোকে হাৰিব তাত এই মানুহখিনি উঠাই নি বহাই দিয়ে, বহাই পেলাই কয় যে তহঁতক আমি বহাই দিলোঁ, ভোটকেইটা দিবি। তেওঁলোকৰ সেইটো ছিষ্টেম চলিছে। আমাৰ কথা থাকিল, যিসকল প্ৰকৃত খিলঞ্জীয়া লোক, যিসকলে বহু বছৰৰ পৰা ইয়াত বসবাস কৰি আছে, তেওঁলোকক ভূমিপট্টা প্ৰদান কৰি সেই মানুহসকলক শান্তিত জীৱন নিৰ্বাহ কৰিবলৈ আমি সেই ব্যৱস্থা কৰি দিম যদি আমাৰ চৰকাৰ আহে। আৰু আমাৰ চৰকাৰ আহিব, গতিকে আমি এইখিনি কাম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। তাৰ মাজত আৰু দুটা কথা, বিশেষ কথা মই সংযোজন কৰোঁ। আমি প্ৰতিশ্ৰুতি দিছোঁ যে দীপৰ বিলখন আমাৰ সৌন্দৰ্য আকৰ, নৰ্থ ইষ্টৰ গেটৱে জালুকবাৰী দীপৰ বিলখন এতিয়া ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হৈছে। বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডখন অ'ভাৰফ্ল' হৈ তাত যিসকলে মৎস্যজীৱী আছে, এতিয়া মাছৰ ব্যৱসায় বন্ধ হৈ গৈছে। লোকেল যিখিনি মাছৰ বজাৰ, সেই বজাৰখিনিত এতিয়া মাছ বিক্ৰী নহয়, কাৰণ এই গোটেই অ'ভাৰফ্ল' হৈ পেলাই তাত আৱৰ্জনাবিলাক পৰে আৰু মাছবিলাক মৰিছে, বিষাক্ত হৈছে, মানুহে মাছ নোখোৱা হ'ল। দীপৰ বিলৰ মাছৰ সোৱাদ অসম বিখ্যাত, আৰু দীপৰ বিলখন এতিয়া লাহে লাহে সংকুচিত হ'বলৈ ধৰিছে। গতিকে আমাৰ যদি চৰকাৰ আহে, আমি যদি ইয়াৰ পৰা বিধায়িকা হৈ নিৰ্বাচিত হওঁ, দীপৰ বিলক পুনৰ আগৰ সেই সেউজীয়া দীপৰ বিল, ধুনীয়া দীপৰ বিললৈ ৰূপান্তৰ কৰা হ'ব আৰু স্থানীয় মৎস্যজীৱী ব্যৱসায়ীসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিম। তাৰ উপৰিঞ্চি আমি এয়াৰপৰ্টৰ পৰা আমাৰ জালুকবাৰী সমষ্টি, মই যিহেতু জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰোঁ, জালুকবাৰী সমষ্টিত যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমাৰ প্ৰতিশ্ৰুতি থাকিব, আমি মহিলাসকলৰ কাৰণে বিশেষকৈ পিংক টয়লেটৰ ব্যৱস্থা কৰিম, পাব্লিক যিটো পিংক টয়লেট তাৰ ব্যৱস্থা কৰিম, আৰু থাৰ্ড জেণ্ডাৰৰ কাৰণে আমি তেওঁলোকৰ কাৰণেও এক্সট্ৰাকৈ পাব্লিক টয়লেটৰ ব্যৱস্থা কৰা হ'ব। চেনিটেৰী পেডৰ কথা কোৱা হৈছে, ইয়াত যথেষ্ট শিক্ষানুষ্ঠান আছে, বহুত ছোৱালী বাহিৰৰ পৰা আহি হোষ্টেলত থাকে। আমি চেষ্টা কৰিম, আমাৰ প্ৰতিশ্ৰুতি থাকিব যে আমি ইয়াত থকা শিক্ষানুষ্ঠানবিলাকত যি হোষ্টেল আৰু ৰুমত ভাড়া লৈ আছে তেওঁলোকৰ কাৰণে বিনামূলীয়াকৈ, কাৰণ এইটো আটাইতকৈ জৰুৰী বস্তু, এটা বিজ্ঞানসন্মত জীৱন যাপন কৰাটো আমাৰ অধিকাৰ, গতিকে তেওঁলোকক আমি বিনামূলীয়াকৈ চেনিটেৰী পেড দিব কাৰণে আমি প্ৰতিশ্ৰুতি দিছোঁ। এটা বিভিন্ন কথা আছে। আমাৰ ইয়াত মা কামাখ্যা শক্তিপীঠ আছে, মা কামাখ্যা শক্তিপীঠত কামাখ্যা কৰিডৰ প্ৰজেক্ট হৈ আছে। ভাল কাম হ'লে আমি ভাল পাওঁ, বেয়া কাম হ'লে আমি বেয়া পাওঁ, চিধা চিধি কথা। এতিয়া আমাৰ ভক্তপ্ৰাণ ৰাইজসকলে যথেষ্ট মানা কৰিছিলে এই কামটো নকৰিবলৈ, কিন্তু বিভিন্ন প্ৰকাৰে এই কামটো কৰা হ'ল। বাৰু আমি ঠিক আছে, হৈছে, ভাল হৈছে, কৰিডৰ প্ৰজেক্ট এটা হৈছে, ঠিক আছে, কিন্তু নীলাচল পাহাৰ এটাই ড্ৰিলিং কৰাৰ ফলত, প্ৰযুক্তিৰ প্ৰয়োগ কৰাৰ ফলত যদি আমাৰ মা কামাখ্যা শক্তিপীঠৰ যি জলাধাৰা তাত যদি কিবা বিসংগতি হয়, বা নীলাচল পাহাৰত যদি কিবা বিসংগতি হয়, আহিবলগীয়া প্ৰজন্ম, ভৱিষ্যত প্ৰজন্ম এই যে কামাখ্যা মন্দিৰৰ যি বিশেষ শক্তি তাৰ পৰা যাতে বঞ্চিত নহয়, আৰু হাজাৰ হাজাৰ বছৰলৈকে মানুহ থকালৈকে মা কামাখ্যাৰ আশীৰ্বাদ যাতে সকলোৱে পাই থাকে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহে, তাৰ কাৰণে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে এই ব্যৱস্থাসমূহ কৰা হ'ব আৰু আমি চকু ৰাখিম। তেনেকৈ আমাৰ বিভিন্ন প্ৰতিশ্ৰুতি আছে জালুকবাৰী ৰাইজৰ প্ৰতি। মই জালুকবাৰীক যিহেতু প্ৰতিনিধিত্ব কৰোঁ, মোৰ এটাই কথা, মই জালুকবাৰীৰ ৰাইজৰ লগত সুখে দুখে প্ৰত্যেকখন ঘৰৰ ছোৱালী হৈ থাকিম, আৰু জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি অসমৰ ভিতৰত আমি কেনেকৈ বিশেষকৈ স্কিল হাবৰ কাম কৰিব পাৰোঁ। জালুকবাৰী নিচিনা সমষ্টি এটাত ল'ৰা ছোৱালী ইউথ উঠি আহিছে, জেনজিজ আহিছে, ইউথছ আহিছে, তেওঁলোকক সকলোকে এতিয়া এমপ্লয়মেণ্টৰ দৰকাৰ, সকলোৱে প্ৰাপ্য কিবা এটা কৰি প্ৰাপ্য কিবা এটা বিচাৰে। গতিকে আমি বিচাৰিম যাতে ল'ৰা ছোৱালীবিলাক এংগেজ হৈ স্কিল হাবত কাম কৰি তেওঁলোকে উপাৰ্জনৰ এটা পথ মুকলি কৰিব পাৰে, তাৰ কাৰণে ব্যৱস্থা কৰাটো আমাৰ অসমৰ ভিতৰত এইটো কাম যাতে ইয়াত আটাইতকৈ ভালকৈ হয় তাৰ কাৰণে আমি ব্যৱস্থা কৰিম, এইখিনি আমি ভাবিছোঁ। আৰু আমি মোৰ নিজৰো এখন ব্যক্তিগতভাৱে আমি এখন মেনিফেষ্টো তৈয়াৰ কৰিছোঁ। আমাৰ এইখিনিয়ে কথা জালুকবাৰীক লৈ, আৰু যদি কিবা এডভাইচ থাকে, আপোনালোকৰ যদি কিবা উপদেশ থাকে, আমি সেইখিনিও গ্ৰহণ কৰিব পাৰিম বুলি আশা কৰোঁ। আগন্তুক নিৰ্বাচনত মোৰ প্ৰতিদ্বন্দ্বী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব। শক্তিবান মানে কি? দুৰ্নীতিৰে। মোৰতো দুৰ্নীতি নাই, কৰাপশ্যনটো মই কৰা নাই। তেওঁ শক্তিবান, দুৰ্নীতি কৰিছে, যথেষ্ট ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী, টকাৰে লুতুৰ পুতুৰ হৈ 12,000 ভূমি আছে। মোৰ ইমান শক্তি নাই, মই সাধাৰণ ছোৱালী, সাধাৰণ ঘৰ এখনৰ পৰা আহিছোঁ, মোৰ শক্তি তেওঁৰ লগত নিমিলে। তেওঁতকৈ কিন্তু মোৰ সততাৰ শক্তি বেছি, মই ইমানখিনি জানো। আছে নেকি কামাখ্যা কৰিডৰ প্ৰজেক্ট তেওঁলোকৰ তাত আছে নেকি?
5টা কথাটো বাদ দিয়ক, মোক জালুকবাৰী সমষ্টিৰ কথা কওক, আমি কি ভাবিছোঁ সেইটো সোধক। পীযুষ হাজৰিকা ডাঙৰীয়া কি কয় মই নাজানো, তেওঁলোক ডাঙৰ ডাঙৰ মানুহ, ইমান ডাঙৰ মানুহৰ কথা মই নাজানো, মই সৰু মানুহ, আমাৰ কংগ্ৰেছৰ সহযোদ্ধাসকলক লৈ আগবাঢ়িছোঁ। আমাৰ প্ৰতিশ্ৰুতি মই আগতেও কৈছোঁ, সংকল্প আৰু প্ৰতিশ্ৰুতি দুটা বেলেগ বস্তু। বিজেপিয়ে সংকল্প পত্ৰ দিয়ে, আমি প্ৰতিশ্ৰুতি দিওঁ। আপুনি যদি এটা সংকল্প লয়, কামটো নহ'লে মই কি ক'ব, মই কি প্ৰশ্ন কৰিম আপোনাক? আপুনি ক'ব মই সংকল্প লৈছিলোঁ নহ'লে। আমি প্ৰমিছ কৰোঁ, আমি প্ৰতিশ্ৰুতি দিওঁ। আপোনাক যদি এটা প্ৰমিছ কৰোঁ যে বাইদেউ এইটো কৰি দিম দেই, আপুনি আহি মোক ঘৰত সুধিবহি পাৰিব যে আপুনি প্ৰতিশ্ৰুতি দিছিলে কিয় পূৰণ নকৰিলে। গতিকে পীযুষ হাজৰিকা ডাঙৰীয়াই কি কয় মোৰ লুকআউট নহয়। মোৰ কাম হ'ল কংগ্ৰেছৰ দলীয় আদৰ্শ, ৰীতি নীতি, মহাত্মা গান্ধীজীৰ যি আদৰ্শ তাক লৈ আগবঢ়া। আৰু আমাৰ যি জালুকবাৰী সমষ্টিত কিবা কিবি বৃহৎ যথেষ্ট অসুবিধা আছে, ইয়াত চিণ্ডিকেট, হায়েষ্ট লেভেলত চিণ্ডিকেট হয় এইখনৰ। আজি তেওঁ মুখ্যমন্ত্ৰী নহয়, তেওঁ মোৰ প্ৰতিদ্বন্দ্বী, কিন্তু ক'বলৈ দুখ লাগে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমষ্টিত মুখ্যমন্ত্ৰীৰ নাকৰ তলেদি শিল আৰু বালিৰ আটাইতকৈ বেছি চিণ্ডিকেট হয়। ডাম্পাৰৰ অবাধ দৌৰাত্ম্যত প্ৰতিদিনে প্ৰতি সপ্তাহে কোনোবা ইনজিঅ'ৰ হয়, কোনোবা ঢুকায়। আমাৰ চৰকাৰ হ'লে এই অবৈধ মাফিয়াবিলাকক কঠোৰ হাতেৰে দমন কৰা হ'ব আৰু এটা শান্তিপূৰ্ণভাৱে সুৰক্ষিতভাৱে জালুকবাৰীক কৃষ্ণচূড়া নগৰীলৈ পৰিৱৰ্তন কৰাৰ যাত্ৰা আমি কৰি যাম। সমষ্টিবাসী ভোটাৰ ৰাইজলৈ এটাই আহ্বান, এয়া পৰিৱৰ্তনৰ সময়। প্ৰকৃতিয়েও এটা সময়ত গছৰ পাত সলনি কৰে, এটা সময় থাকে, তাৰপিছত প্ৰকৃতিয়ে গছৰ পাত সলনি কৰে, নতুন ৰূপ লয়। গতিকে এতিয়া সময় হৈ গ'ল পৰিৱৰ্তনৰ, আৰু এই পৰিৱৰ্তনৰ সময়ত আমি কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি আগবাঢ়িছোঁ। আমি কিছু মেনিফেষ্টত ৰাখিছোঁ 5টা গেৰেণ্টি আমাৰ দলটোৰ ফালৰ পৰাও, বিশেষ 5টা 25 লাখ টকাৰ প্ৰত্যেকটো ফেমিলিলৈ যি স্বাস্থ্য বীমা কৰোৱাৰ কথা কৈছে, এই কথাবিলাকত আমি ৰাইজক জনাব বিচাৰিছোঁ। আমি আশা কৰিছোঁ আমাৰ কিবা ভুল ভ্ৰান্তিৰ কাৰণে আগতে আমাক এবাৰ 10 বছৰ আগতে আমাক চৰকাৰৰ পৰা আঁতৰাইছিলে। আমি আশা কৰিছোঁ আমাক সুযোগ দি চাওক, আমি আপোনালোকক নিৰাশ নকৰোঁ। আৰু বাকী যি নহ'লেও ভোটটো নিজৰ কথা, ভোটটো মানুহৰ নিজৰ অধিকাৰ, তেওঁলোকে বিচাৰ কৰিব, বিবেচনা কৰিব, ভোট দিব, আমি মানি লওঁ। কিন্তু মই তেওঁলোকৰ পৰা সকলো সমষ্টিবাসী ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। মা কামাখ্যাৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত মই আগবাঢ়ি যাব পাৰিম বুলি মই বিশ্বাস ৰাখিছোঁ। ধন্যবাদ।